ঋতুস্মিন শৰ্মা গুৰুতৰ অভিযোগ উত্থাপন হৈছে কংগ্ৰেছে ৰিগিঙৰ দৰে ঘটনা সংঘটিত কৰিব বিচাৰিছিল নেকি সেই ধৰণৰ অভিযোগ এই মুহূৰ্তত উত্থাপন হৈছে কিয়নো নিৰ্বাচনী আচৰণবিধি বলবৎ হৈ থকাৰ পাছতো নিৰ্বাচনী প্ৰচাৰ অভিযানৰ অন্ত পৰাৰ পাছতো কালিলৈ নিৰ্বাচন আজি কংগ্ৰেছৰ শতাধিক কৰ্মী দেখিবলৈ পোৱা গৈছে প্ৰাৰ্থীৰ হোটেলত ঋতুস্মিন শৰ্মা হয় ইতিমধ্যে আপোনালোকক আমি দেখুৱাইছোঁ যে কিদৰে দুখনকৈ হোটেল জয়ন্ত বৰাৰ হোটেল জয়ন্ত বৰা হৈছে বিহালী কংগ্ৰেছ পাৰ্টি তেওঁৰ হোটেলত আৰক্ষীয়ে অভিযান চলাইছে আৰু তেতিয়া এই তথ্য পোহৰলৈ আহিছে আজি দিনৰ ভাগৰ ৰকিবুল হুছেইনৰ সংবাদ মেলখন যদি আপুনি শুনিছে ৰকিবুল হুছেইনে অভিযোগ কৰিছিল যে নিৰ্বাচনী আচৰণবিধি কোন কোন ক্ষেত্ৰত ভংগ হয় যেতিয়া নিৰ্বাচনী প্ৰচাৰ শেষ হ'ল তাৰ পিছত সেই সমষ্টিটোত যাৰ ভোটাধিকাৰ নাই সেই ভোটাধিকাৰ নথকা লোকসকল তাৰ পৰা গুচি আহিব লাগিব ৰাজনৈতিক লোকসকল যদি আন জিলাৰ পৰা গৈ আন ঠাইৰ পৰা গৈ কোনোবা এটা সমষ্টিত কোনোবা ৰাজনৈতিক নেতা আছে তেন্তে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ 5 বজাৰ শেষ হোৱাৰ লগে লগে সেই স্থান আচলতে প্ৰত্যাহাৰ কৰিব লাগে কিন্তু ইয়াত সম্পূৰ্ণ এটা ওলোটা দৃশ্য আমি দেখিবলৈ পালোঁ এই হোটেলখনৰ কোনে কোনে বাহৰ পাতি আছিলে তাৰ তথ্য ইতিমধ্যে NB নিউজৰ হাতত আহি পৰিছে মই সেই নামকেইটা আপোনাক পঢ়ি শুনাইছোঁ যে কাইলৈ নিৰ্বাচন আজি নীতি বহিৰ্ভূতভাৱে যিসকল লোকে তাত বাহৰ পাতি আছিল তেওঁলোক আচলতে বিহালী সমষ্টিত তেওঁলোকৰ ভোটাধিকাৰ নাই গতিকে বিহালী সমষ্টিত যিহেতু ভোটাধিকাৰ নাই নিৰ্বাচনৰ আগদিনা তেওঁলোকে তাত কোনো ৰাজনৈতিক দলৰ নেতাই তাত বাহৰ পাতিব নোৱাৰে তাত কোন কোন আছে প্ৰথমতে আমি নাম ল'ব বিচাৰিছোঁ কৃষাণু বৰুৱা কংগ্ৰেছ নেতা তেওঁৰ ঘৰ হৈছে ইষ্ট যোৰহাট পূব যোৰহাটৰ পৰা আহি তেওঁ বিহালী সমষ্টিত কিয় বাহৰ পাতি আছিলে সেইটো আইন বিৰুদ্ধ নীতি বিৰুদ্ধ যোৰহাটৰ দিগন্ত বৰা কংগ্ৰেছ নেতা আহি বাহৰ পাতি আছে গোলাঘাটৰ উজ্জ্বল কুমাৰ বৰুৱা তেওঁৰ ঘৰ গোলাঘাট ইছলাম উদ্দিন লখিমপুৰ তেওঁৰো বিহালী নহয় ডক্টৰ আসিফুল আহমেদ তেওঁৰ ঘৰ নগাঁও অজয় কুমাৰ গগৈ তেওঁৰ ঘৰ শিৱসাগৰ শুভাশিষ বৰা তেওঁৰ ঘৰ শিৱসাগৰ ইমদাদ হুছেইন তেওঁৰ ঘৰ মৰিগাঁও মাফিজুল হুছেইন তেওঁৰ ঘৰ কামৰূপ পংকজ শইকীয়া তেওঁৰ ঘৰ লখিমপুৰ ৰোশন ৰাজ ছেত্ৰী তেওঁৰ ঘৰ শোণিতপুৰ উৎপল গগৈ শিৱসাগৰ আৰু কৃষ্ণ দাস কামৰূপ এজনো বিহালী কংগ্ৰেছৰ দুৰ্নীতি কোনো দিনেই কম নহয় কাৰণ বিজেপিক হৰুৱাবলৈ তেওঁলোকে ইমান ডাঙৰ এটা পদক্ষেপ গ্ৰহণ কৰিছে মনে মনে গৈ বাহৰ পাতি আছে গৈ হোটেলত দেখুৱাইছোঁ ইয়াৰ ৰয়েলৰ এণ্ট্ৰি কাগজ যদি সম্ভৱ হয় মই জুম কৰি দেখুৱাম আৰু আমাৰ যদি সেই এস্থিতিটো পেলাই থোৱা আছে সেয়াও দেখুৱাবলৈ চেষ্টা কৰিম এইখনে সেইখন কাগজখন আচলতে এই কাগজখনতে উল্লেখ আছে আৰু ইয়াত কি বুলি উল্লেখ আছে মই এবাৰ আপোনালোকক কৈ দিব বিচাৰিছোঁ ইয়াত ডেট টাইম এৰাইভেল 12 নৱেম্বৰ বুলি দিছে সকলো আজি গৈছে আপুনি ভাবক এটা বৃহৎ গেং কোন কোন নাই এই গেংটোত যিটোক এতিয়া বিৰোধীৰ ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা বিজেপিৰ ফালৰ পৰা ৰিগিং গেং বুলি কোৱা হৈছে ইয়াত কোন কোন নাই ইমান এটা বৃহৎ দলৰ কি কাম আছে ইলেকশ্যনৰ আগদিনা কাইলৈ ইলেকশ্যন আজি প্ৰচাৰ কালিয়ে প্ৰচাৰ শেষ হৈছে তেওঁলোকৰ কোনো কাম নাই কোনো মানুহক তেওঁলোকে লগ ধৰিব নোৱাৰে কোনো মানুহক ভোট দিবলৈ আহ্বান জনাব নোৱাৰে তেওঁলোক কি কাৰণে গৈছে কি কাৰণে ইমান এটা বৃহৎ গেং বিহালী সমষ্টিত কংগ্ৰেছৰ সোমাই আছে আৰু ইয়াত গৌৰৱ গগৈ ঘনিষ্ঠ কেইবাজনো আমি দেখিছোঁ কোন কোন আছে গোলাঘাটৰ উজ্জ্বল কুমাৰ বৰুৱা লখিমপুৰৰ ইছলাম উদ্দিন পংকজ শইকীয়া নগাঁৱৰ বিধায়ক আসিফ নজৰ শিৱসাগৰ অজয় কুমাৰ গগৈ শুভাশিষ বৰা উৎপল গগৈ মৰিগাঁৱৰ ইমদাদ হুছেইন কামৰূপৰ মফিজুৰ হুছেইন কৃষ্ণ দাস শোণিতপুৰৰ ৰোশন ৰাজ ছেত্ৰী তেওঁলোকে বাহৰ পাতি আছে যি দুখন হোটেলত বাহৰ পাতি আছে সেয়া কংগ্ৰেছৰ বিধায়কজনৰ হোটেল হয় এখন ৰয়েল পেলেচ আৰু এখন ৰয়েল আৱাস সেই হোটেলত আছে আৰু বাকী যিখন ৰয়েল আৱাসত কোন কোন আছে অজয় গগৈ আছে সাগৰিকা বৰা আছে অমিত গগৈ আছে ৰাজকুমাৰ নীলনেত্ৰ নেওগ তেওঁৰ ঘৰ ডিব্ৰুগড়ত দাদুল বৰকটকী পংকজ বৰা তেওঁলোক বৰ্তমানো বাহৰ পাতি আছে এই ইমান এটা বৃহৎ গেং সুমন্ত নিৰ্বাচনৰ আগদিনা ইমান এটা বৃহৎ গেং কিয় গৈছে বিহালীলৈ কি কৰিবলৈ গৈছে কি কাম আছে তেওঁলোকে কংগ্ৰেছৰ এতিয়া কোনো নেতা তাত থাকিব নোৱাৰে বিজেপিৰ কোনো নেতা সমষ্টিটোত থাকিব নোৱাৰে ৰকিবুল হুছেইনে আজি দিনৰ ভাগত অভিযোগ কৰিছে যে তেওঁৰ সামগ্ৰী সমষ্টিৰ কালি নিশা জিতু গোস্বামী সুৰেন ফুকন কেনেদৰে সোমালে এয়া আইন বিৰুদ্ধ বুলি কৈছে আৰু নিৰ্বাচন আয়োগক অভিযোগ দিছে আৰু একেটা কংগ্ৰেছ দলে এজন দুজন নহয় এটা বৃহৎ গেং কি কাৰণে গৈছে সন্দেহ হৈছে যে ৰিগিং কৰিবলৈ গৈছে নেকি এনেবোৰ সন্দেহ এতিয়া হৈছে কংগ্ৰেছে বিহালী সমষ্টিত ৰিগিঙৰ আশ্ৰয় ল'ব খুজিছে নেকি যেনে তেনে
যেনে তেনে জয় হ'বলৈ চেষ্টা কৰিছে নেকি কংগ্ৰেছৰ দিনত আগতে কি ধৰণৰ ৰিগিং হৈছে আমি দেখিছোঁ তৰুণ গগৈ চৰকাৰ দিনত কেনেধৰণৰ ৰিগিং হৈছিলে প্ৰথম দুটা টাৰ্মত আমি দেখিছোঁ গতিকে সেই ধাৰণা সেই পন্থা অৱলম্বন কৰি পুনৰবাৰ তেওঁলোকে জয়ী হ'ব খুজিছে নি নহ'লে ইমান এটা বৃহৎ গেং লৈ কিয় বাহৰ পাতি আছিলে সেই দুখন হোটেলত বিহালী সমষ্টিত সুমন্ত হয় ঋতুস্মিন শৰ্মা আমি ইতিমধ্যে সেই তালিকাখন দিছোঁ আমাৰ NB নিউজৰ প্ৰতিগৰাকী দৰ্শকে সেই তালিকাখন এই মুহূৰ্তত পাইছে যিগৰাকী কিষাণু বৰুৱা তেওঁ হৈছে NSUৰ প্ৰেছিডেণ্ট সমান্তৰালভাৱে সাগৰিকাৰ পৰা ধৰি যিকেইটা নাম ইতিমধ্যে আপুনি লৈছে সকলো কোনোবা যদি NSUৰ কৰ্মী আন কোনোবা হৈছে বাঘা নেতা অৰ্থাৎ আপুনি দিয়া তালিকাখনত আমি দেখিছোঁ উজনিৰ পৰা নামনিলৈ সকলো বাঘা নেতা এতিয়া বিহালীৰ এই হোটেলত বাহৰ পাতি আছেগে নেকি তেওঁলোকে এই যেটো আসলতে নিৰ্বাচনৰ ৰিগিঙৰ দৰে ভয়ংকৰ ঘটনা সংঘটিত কৰিব বিচাৰিছিল নেকি এই ধৰণৰ অভিযোগ উত্থাপন হৈছে কিন্তু আৰক্ষীৰ তৰফৰ পৰা কিবা তথ্য আহিছে নেকি তেওঁলোকক কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব বা তেওঁলোকৰ যেহেতু ইতিমধ্যে সেই লিষ্টখন আমি পাইছোঁ বা দুইখনকৈ হোটেলত ইতিমধ্যে আৰক্ষী অভিযান চলিছে এতিয়া যি ব্যৱস্থা গ্ৰহণ কৰিব আচলতে নিৰ্বাচন আয়োগে গ্ৰহণ কৰে যেতিয়া নিৰ্বাচন চলি থাকে তেতিয়া আৰক্ষী প্ৰশাসন জন্তু নিৰ্বাচন আয়োগৰ নিৰ্দেশ মতে চলে গতিকে আজি যেটো আৰক্ষী অভিযান চলাইছে হেতু নিৰ্বাচন আয়োগৰ নিৰ্দেশতে সেই অভিযান আচলতে আৰক্ষীয়ে চলাইছে বিজেপিক হাৰামি কৰোঁতে বিজেপিক হৰুৱাবলৈ চেষ্টা কৰোঁতে কংগ্ৰেছে নিজেই ফান্দত পাতিছে নিজেই যিখন ফান্দ পাতিছে সেই ফান্দতে ফচি মৰিব কংগ্ৰেছ গতিকে ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব লগতে লাইক শ্বেয়াৰ কৰি চেনেলটি ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ